হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, যিসকলে অৰুণোদয় পোৱা নাই বা যিসকলে পাই আছিলে, আজি ইলেকশ্যনৰ আগতে যিহেতু 3 মাহৰ একেলগে দিছিলে 9,000 টকা, এইবাৰ চাওক নতুনকৈ আকৌ 15 লাখক দিয়া কথা আলোচনা কৰিছে বা মুখ্যমন্ত্ৰীয়ে কৈছে। ভিডিঅ'ৰ শেষত আপোনালোকে গম পাব, ভিডিঅ'টো চালে আপোনালোকে গম পাব মুখ্যমন্ত্ৰীয়ে কি কৈছিলে। 15 লাখ নতুন হিতাধিকাৰীক বা মহিলাসকলক অৰুণোদয় আঁচনি দিম বুলি কৈছে। আৰু এইবাৰ নিয়ম সলনি হ'ব, আজিৰ পৰা পূৰ্বৰ সকলো নিয়ম সলনি দেখিছে আপোনালোকে। 5টা নতুন নিয়মেৰে অৰুণোদয় টকা দিয়া আৰম্ভ কৰিব। কি কি নিয়ম আছে ইয়াত আমি ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম বন্ধুসকল। যিসকল নতুনকৈ আহিছে আমাৰ চেনেলত, বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে বলকচোন আমি আলোচনা কৰোঁ 5টা নতুন নিয়ম। কি কি নতুন নিয়ম আহিছে চাওক বন্ধুসকল। এই 5টা নতুন নিয়মেৰে অৰুণোদয় টকা দিয়া হ'ব। 1 নম্বৰটো, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ লিংক বাধ্যতামূলক। পৰিয়ালৰ সকলো সদস্যৰ যিসকল ব্যক্তি আছে পৰিয়ালত সকলোৰে আধাৰ লিংক থাকিব লাগিব। লিংক থকাটো বাধ্যতামূলক, সকলোৰে লিংক থাকিব লাগিব। স্থায়ী বাসস্থলী প্ৰমাণপত্ৰ আৱশ্যক, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেঞ্চৰ মানে চাৰ্টিফিকেট লাগিব। PRC দিলেও হ'ব বা তেনেকুৱা ধৰণৰ কিবা এটা প্ৰমাণপত্ৰ লাগিব বসবাস কৰাৰ। বেংক একাউণ্ট আৰু DBT সক্ৰিয় থকা বাধ্যতামূলক। এইটো আপোনালোকে জানে নিশ্চয়, DBT সকলোৱে লিংক কৰিছে নিশ্চয়। যিসকলে কৰা নাই এতিয়াও কৰি ল'ব বন্ধুসকল। পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি কৰিব নালাগে। পৰিয়ালৰ যিসকল সদস্য থাকিব, সেই সদস্যৰ যদি কোনোবাই এজন বা এগৰাকী চাকৰি কৰে তেন্তে অৰুণোদয় আপোনালোকে লাভ নকৰিব। সকলো নথি পত্ৰ যথাযথ আৰু আপডেট কৰা থকা বাধ্যতামূলক। আপোনালোকে সকলোখিনি নথি পত্ৰ যদি কাৰোবাৰ আধাৰ লিংক হোৱা নাই বা আধাৰ লিংক কৰিব, আৰু তাৰপিছত বন্ধুসকল আপোনালোকে একাউণ্টটো চেক কৰিব, যদি KYC লাগি আছে কৰিবলগীয়া, তেনেকুৱা ধৰণৰ কিছুমান যদি সমস্যা আছে আপোনালোকে সেইখিনি আপডেট কৰি ল'ব। আৰু এইবাৰ 1250 টকা নহয়, 3,000 টকা অৰুণোদয় দিয়া হ'ব। আপোনালোকে নিশ্চয় দেখিছে 3,000 টকা অৰুণোদয় এইবাৰ দিয়া হ'ব 1250 টকাৰ পৰিৱৰ্তে। আৰু এতিয়া শুনোচোন আহক বন্ধুসকল, মুখ্যমন্ত্ৰী ইলেকশ্যনৰ আগত কি কৈ গৈছিলে, কেনেদৰে কৈছিলে অৰুণোদয় দিম বুলি বা 3,000 টকা দিম বুলি বা 1250 টকা নিদিওঁ বা 15 লাখ মহিলাক দিব, আগত কিমান দিয়া আছিলে, সকলোখিনি মুখ্যমন্ত্ৰীয়ে কৈছিলে। ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল, সকলোখিনি কথা আপোনালোকে গম পাব। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো, সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানক দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো, সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000ও পাই গলো, 10,000ও পাই